মই যদি কেনেবাকৈ এদিনৰ কাৰণে মুখ্যমন্ত্ৰী হ'বলৈ পাওঁ মই মুখ্যমন্ত্ৰীৰ চকীখনত বহি মোক মুখ্যমন্ত্ৰী বনোৱা সকলক প্ৰাণ ভৰি দিনটো ধন্যবাদেই দি থাকিম আৰু মই কিছুমান ফটো তুলিম আৰু মই পাব্লিকৰ লগত ফটো তুলিম সেইটোৱে কৰিম মই বেলেগ কাম নকৰো কাৰণ এদিনত কিবা কৰিব পাৰিম বুলি কোৱাটো মূৰ্খামি যদি মোক আজিৰ ডেটত কোনোবাই বিয়াত বহিবলৈ দিয়ে সেই মানুহজনক প্ৰথমতে মোৰ স্বামী নিবিৰ শৰ্মাই এৰেষ্ট কৰাব তাৰ পিছত সেই মানুহজনক যিজন মানুহে প্ৰপ'জেল লৈ আহিব এই মানুহজনক নিবিৰ শৰ্মাই খুব ধৰি পিটিব 3 নম্বৰ কথা মই পিটিম 4 নম্বৰ কথা মই মোৰ স্বামীৰ বাদে পৃথিৱীৰ কোনো মানুহক মোৰ স্বামী আৰু মোৰ প্ৰেম নিবিৰ শৰ্মাৰ বাদে পৃথিৱীৰ কোনো মানুহক মই কোনোদিন কোনো কথাতে ব্যক্তিগত জীৱনত সাঙুৰিবলৈ মই কেতিয়াও কল্পনা নকৰোঁ হিমন্ত বিশ্ব শৰ্মা একে সময়তে মই ভাল পোৱা আৰু মই বেয়া পোৱা এজন মানুহ তেওঁক মই ভালো পাওঁ আৰু বেয়াও পাওঁ তেওঁক মই যিমান ভাল পাওঁ সিমান বেয়া পাওঁ তাৰ কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ মই ভাল পোৱাৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা এজন খুব কঠোৰ পৰিশ্ৰমী ব্যক্তি মই খুব হাৰ্ড লেবাৰ কৰোঁ মই নিজে খুব কঠোৰ পৰিশ্ৰম কৰোঁ মই ৰাতি 2-2:30 লৈকে মই লিখা পঢ়া কৰিয়েই থাকোঁ বিভিন্ন লিখোঁ মই মোৰ চিনৰিতাখন ইংৰাজীলৈ অনুবাদ কৰাৰ প্লেনিং এটা কৰি আছোঁ সেইটো কামো কৰোঁ মই তাৰ কাৰণে মই ইংৰাজী ভালকৈ ষ্টাডি কৰিব লাগিব গতিকে মই নিজে যিহেতু অতি হাৰ্ড ৱৰ্কিং গতিকে মই হিমন্ত বিশ্ব শৰ্মাক এজ এ হাৰ্ড ৱৰ্কাৰ মই ভাল পাওঁ হিমন্ত বিশ্ব শৰ্মাৰ যিটো সপ্ৰতিভনেছ এক্টিভনেছটোক মই ভাল পাওঁ হিমন্ত বিশ্ব শৰ্মা কাৰোবাৰ সন্তান কাৰোবাৰ স্বামী কাৰোবাৰ পিতৃ সেই হিচাপত পৰিয়ালটোৰ এজন ব্যক্তি হিচাপে তেওঁৰ পৰিয়ালটোৰ আবেগ জড়িত হৈ থকা হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰোঁ হিমন্ত বিশ্ব শৰ্মা সুস্বাস্থ্যৰে ভালে থাকক মই সেইটো কামনা কৰোঁ কাৰণ তেওঁ এটা পৰিয়ালৰ এজন সদস্য আনহাতে হিমন্ত বিশ্ব শৰ্মাক মই ইমানেই বেয়া পাওঁ যে তেওঁ অসমখন তোলপাৰ কৰি আছে হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক হিচাপে এজন বিফল ব্যক্তি ৰাজনীতিক হিচাপে এজন বিফল ব্যক্তি হিমন্ত বিশ্ব শৰ্মা এজন মস্ত চতুৰ ব্যক্তি হিমন্ত বিশ্ব শৰ্মাই হিতেশ্বৰ শইকীয়াৰ লগত হিতেশ্বৰ শইকীয়াৰ অফিচৰ বাহিৰৰ এখন টুলত বহি টোপনিয়াই পৃথিৱীৰ যিমান বেয়া ৰাজনীতি আছে চব শিকিলে হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ উচতাই বেয়া কামবিলাক কৰি একপক্ষীয় কামবিলাক কৰি কংগ্ৰেছটো ধ্বংস কৰি পেলালে হিমন্ত বিশ্ব শৰ্মাই কথাৰ কোনো ভেলু নাই আজি ৰাতিপুৱা এটা ক'ব গধূলি এটা ক'ব ৰাতিপুৱা ক'ব তেওঁক মিয়াৰ ভোট নালাগে গধূলি ক'ব তেওঁক মিয়াৰ ভোট লাগে হিমন্ত বিশ্ব শৰ্মাই নদীৰ পাৰৰ মাজৰ চৰত থকা মানুহখিনিক শান্তিত থাকিবলৈ দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ কেৱল মুছলমানৰ অপকাৰ কৰি আছে মুছলমানক উচ্ছেদ কৰিছে গৰুখটিৰ কাণ্ড আমি চবেই জানো ৱেলিছ তেওঁ কামাখ্যাত উচ্ছেদ কৰা নাই গতিকে হিমন্ত বিশ্ব শৰ্মা এজন অতি পাপ ধৰ্মীয় পক্ষপাতমূলক ব্যক্তি গতিকে তেওঁক মই সেইকাৰণে অতি বেয়া পাওঁ হিমন্ত বিশ্ব শৰ্মা জীৱনত কোনো দিন অসমৰ ৰাজনীতিত থকাটো মই নিবিচাৰোঁ আজি যদি হিমন্ত বিশ্ব শৰ্মা খহি পৰে আটাইতকৈ সুখী মই হ'ম কিন্তু মোৰ দেশৰ এজন ভাই হিচাপে মোৰ অসমীয়া ভাই হিচাপে হিমন্ত বিশ্ব শৰ্মাক মানৱীয় দৃষ্টিভংগীৰে মই ভাল পাওঁ মই ভাৰতীয় নাগৰিক ভাৰতৰ সংবিধানে মোক কিছুমান মৌলিক অধিকাৰ দিছে প্ৰতিজন নাগৰিককে দিছে মোকো দিছে তাৰ ভিতৰত এটা মোৰ কথা কোৱাৰ স্বাধীনতা মোৰ নিজৰ চিন্তা শক্তিৰে চিন্তা কৰি তাক লিখাৰ স্বাধীনতা এই স্বাধীনতাটো প্ৰয়োগ কৰি মই মোৰ ফেচবুকৰ ব্যক্তিগত ৱালত মই কিছুমান কথা লিখোঁ তাত সমালোচনা কোনোবাই কৰক কিন্তু সেই সমালোচনাই মোক কোনো ক্ষতি কৰিব নোৱাৰে মোৰ মতবাদক সলনি কৰিব নোৱাৰে মোৰ নিজৰ স্থিতিক সলনি কৰিব নোৱাৰে ৰাজনীতি বস্তুটো এনেকুৱা এই যে মই বহি থাকোঁতে যে এই কেমেৰাটো ঘূৰি আছে তাতো ৰাজনীতি আছে এই যে লাইট কেইটা জ্বলি আছে তাতো ৰাজনীতি আছে লাইট কেইটা জ্বলিছে লাইটৰ বিল উঠিছে বিল উঠোতে বিল পেমেণ্ট কৰিব লাগিব বিল পেমেণ্ট কৰোঁতে আমি দেখিম যে যোৱা বছৰত যিটো লাইটৰ বিল আছিলে আজি বাঢ়ি গৈছে মই এটা কাপোৰ কিনিবলৈ গৈছোঁ তাত মই GST দিছোঁ মই মোৰ চুলিকেইডাল কাটিবলৈ বিউটি পাৰ্লাৰলৈ গৈছোঁ তাত মই GST দিছোঁ মই গেছটো আনিছোঁ তাত মই পইচা ভৰিছোঁ গতিকে গোটেই চিষ্টেমটো ৰাজনৈতিকভাৱে চলে মোৰ বেছিক কথাটো আছিলে যে মই ৰাজনৈতিক কথাবিলাক
নামাতো কিন্তু যেতিয়া মই অনুমান কৰিলো যে ৰাজনৈতিক দলসমূহৰ কথা বতৰা এনেকুৱা এটা পৰ্যায় পাইছেগে য'ত মই ভুক্তভোগী হৈ পৰিছো তেওঁলোকৰ ডিচিছনত মোৰ পৰিয়ালটো ভুক্তভোগী হৈ পৰিছে যেতিয়া মোৰ গাড়ীখনত 100 টকাৰ মই পেট্ৰল ভৰাও ডিজেল ভৰাও তেতিয়া ৰাজনীতিৰ কথা আহি পৰে গতিকে মই যেতিয়া পলিটিক্যাল পাৰ্টিবিলাকে যেতিয়া পলিটিক্যাল বিজেপি জয়ী হৈ যেতিয়া যোৱা 5 বছৰে ৰাজনীতিলৈ আহি যেতিয়া আমাক কেৱল আৰু কেৱল আমাক সাফাৰ কৰাই আছে গতিকে সেই বস্তুটোক মই প্ৰতিৰোধ কেনেকৈ কৰিম মইতো কেৱলটো লিখি থাকিলেই নহব সেই বস্তুটোক বাধা দিবলৈ হলে মই অন্য এটা ৰাজনৈতিক দল সন্মুখত থিয় কৰাই দিব লাগিব যিটো ৰাজনৈতিক দলে তেওঁলোকে কৰা বেয়া কামবিলাক কাটি জনতাক মানে শান্তিত থাকিবলৈ দিয়ে জনতাক বস্তু বাহানিৰ দামবিলাক কমায় তাকেই কৰিবলৈ যাওঁতে মই নিৰাপদ দূৰত্বত মোক ৰাখি সমালোচনা কৰি থাকিলেতো নহব মই ফিল্ডত নামিব লাগিব সেইকাৰণে মই ৰাজনীতিৰ পথাৰত নামিছো আপুনি এই শিখা শৰ্মাক লৈ আজি এই শ্ব'টো কৰিছে এই কমেণ্ট দিয়া মানুহজনক লৈ পেলাই শ্ব'টো আপুনি নাই কৰা কেলে হয় নে নহয় আপুনিয়ে কওক এই যে কমেণ্ট আপুনি পঢ়িলে কমেণ্ট পোষ্ট লিখা শিখা শৰ্মাক লৈ আজি আপুনি এটা শ্ব' কৰিলে আপুনি মোক ষ্টুডিঅ'লৈ মাতি আনিলে শ্ব' কৰিলে আপুনি কমেণ্ট লিখা মানুহজনক বিচাৰি নগ'ল কেলে সেইটোৱে আৰু কথা সেইটোৱে আৰু সমাজ এখনত 100% মানুহেতো আপোনাক ছাপোৰ্ট নকৰে এতিয়া বিজেপিক ধৰক বিজেপিয়ে কয় আমি খুব ভাল বিজেপিক জানো 100% মানুহে ছাপোৰ্ট কৰে জানো নৰেন্দ্ৰ মোদীয়ে জানো 100টা ভোটৰ ভিতৰত 100টাই পায় ঠিক তেনেদৰে মোক ভাল পোৱা এখিনি মানুহ আছে বেয়া পোৱা এখিনি মানুহ আছে ভাল পোৱা খিনিয়ে ধৰক মোৰ কথাবিলাক ছাপোৰ্ট কৰিব আৰু বেয়া পোৱা খিনিয়ে মোৰ বদনাম গাব গতিকে মই এতিয়া ভাল পোৱা খিনিৰ কাৰণে কাম কৰিম নে মই বেয়া পোৱা কিটাক ভৰিত তেল মালিচ কৰিম বেয়া পোৱা কিটা কৈয়ে থাকিব তাহাঁতৰ কামেই বেয়া পোৱা গতিকে তাহাঁতক মই কথাবিলাক কোনো কথাত গুৰুত্ব নিদিওঁ ইকিটা অভদ্ৰই মিয়া যে কৈ হাতত দাণ্ডা চাণ্ডা লৈ পেলাই মিয়া খেদিবলৈ গৈছে নহয় জানো বিনামূলীয়া ফকতীয়া চাউলৰ ভাত খাই খাই উজনি অসমৰ এজাক যুৱকৰ মাথাত মাল নাইকিয়া হৈ গ'ল উজনি অসমৰ এনেকুৱা এছামে কি কৰে এনেকুৱা ধুৰমধামী আপোনালোকে চাবচোন চাওক এই 4-5টা গোট খাব এটা সংগঠন খুলিব 4-5টা গোট খাব এটা সংগঠন খুলিব তেওঁলোকৰ অন্য ধান্দা নাই তেওঁলোকে মুখ্যমন্ত্ৰীৰ বহুতীয়া হয় হৈ পেলাই কি কৰে অকল উজনি অসমত মিয়া এই যিকিটা অভদ্ৰই মিয়া যে কৈ দৌৰাই থাকে মিয়া ঘৰে ঘৰে মই দেখিছো নিউজ কেইটামান ঘৰে ঘৰে মানে একদম হাতত দাণ্ডা চাণ্ডা লৈ পেলাই কি কৰিছে মিয়া খেদিবলৈ গৈছে নহয় জানো তেওঁলোকক মই প্ৰশ্ন কৰো তহঁতে যে বাস কৰ যদি জুপুৰি আছে জুপুৰিয়ে যদি কোনোবা কাৰোবাৰ পাকা ঘৰ আছে তেন্তে হলে তহঁতে ক'ব পাৰিবিনে সেইখিনি ঘৰ মিয়াই বনাই দিয়া নে তহঁতৰ মাৰ বাপেৰে নিজে মিস্ত্ৰী কৰি পেলাই বনাই দিয়া লাজ পাও নে নাপাও বাৰু যদি প্ৰকৃততে বাংলাদেশী হয় মিয়া হয় তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ কাম আছে নহয় কিয় বাংলাদেশ বৰ্ডাৰ পাৰ কৰিবলৈ তেওঁলোকৰ সক্ষম নহয় কিয় ভোটৰ আগে আগে তেওঁলোকে সেইখন কৰি পেলাই এতিয়া সেইটো এটা ইছ্যু আৰু হয় নে নহয় আমি মিয়াখিনি খেদিম দম আছে খেদিবলৈ পাৰিছে নেকি বাৰু ইমান যে ঘৰ উচ্ছেদ কৰিলে সেই ধেমাধৰা কিটাক কৈছো যিকিটা ঘৰৰ মানে ঘৰে ঘৰে দাণ্ডা লৈ লৈ ঘূৰি ফুৰিছিলে বৰ কথা কৈছে মিডিয়াৰ আগত তেওঁলোকক মই প্ৰশ্ন কৰিছো যিকিটাই সেইখন কৰিছে মুখ্যমন্ত্ৰীয়ে যে ঘৰবিলাক উচ্ছেদ কৰিছে তেওঁলোকক বেলেগত বাৰু স্থান দিয়াটো তেওঁলোকে বন্ধ কৰিব পাৰিবনে যিখিনি উচ্ছেদ কৰিলে সেইখিনি ইয়াৰ পৰা খেদিব পাৰিছেনে নিশ্চয় নাই পৰা আৰু যিকিটাই তাত চিঞৰি আছে সেইকিটাই কিন্তু মিয়াৰ চব্জি খাই পেলাই আকৌ তাত চিঞৰি আছে ৰাম তেহেততকে যেন আৰু বেলেগ বৰ মতা নাই আৰু এইখিনি কথা ক'লে এছামে ক'ব এজনী মিয়া প্ৰেমী এজনী মিয়াৰ লগত বিয়া হ'ব লাগিছিলে নহয় জানো আচলতে কি জানো কাম নাইকিয়া যিবিলাক সেইবিলাকেহে খুলি লৈছে সংগঠন আৰু একেবাৰে লাজ লাগে কিছুমান কথা কবলৈ মানে কি সঁচাকে আপাৰ আছামখনতহে আছে নেকি এনেকুৱা ধুৰন্ধৰ মানুহ আৰু দুটামানতো জেলত আছে আৰু কেইটামানে একদম এতিয়া মুক্তি বিচাৰি আছে আৰু জেলত যে গৈছে ভিক্টৰ দাস জেলত গৈছে সেইটো চেপ্টাৰ বেলেগ তেওঁ জুবিন গাৰ্গৰ ন্যায় হকে মাত মাতি গৈছে কিন্তু দালালগিৰি কৰি ক'ৰবাত টকা ডিমাণ্ড কৰা ক'ৰবাত মানুহ হেৰি কৰা অপহৰণ কৰা এইবিলাক কেছত যেতিয়া তহঁতৰ নিচিনা নেতাবিলাক জেলত সোমাই থাকে তহঁতে লাজ নাপানে কি হ'ল এতিয়া দেখোন চুপচাপ তহঁতে এবাৰমান জুবিন গাৰ্গৰ ন্যায় লাগে বুলি এই 4-5 মাহত কৈ পালিনে নাই তহঁতে আহি পালিনে জুবিন সমাধি ক্ষেত্ৰত যে এইবিলাক 2 নম্বৰ বিলাক চলি আছে যি নেকি এইবিলাক চেডেলি ভেডেলি ভাঙি চিঙি চুৰমাৰ হৈছে কৈ পালিনে শিখাই যে এনেকুৱা বিতৰ্কিতমূলক মন্তব্য আগবঢ়াইছে বা অতুনু বুৱাই যে ইমানখিনি কথা কৈছে তহঁতে সেইখিনি পালিনে ক'ব কেতিয়াও নোৱাৰো কাৰণ কিয় জানো তহঁতে বিজেপিৰ পুকৰ চেলেকা মই এতিয়া হাফকে ভিডিঅ'টো বনাইছো কাৰণে তহঁতক মই সেইটো মানে দেখাব পৰা নাই তহঁত হলি পুকৰ চেলেকা আৰু সেই পুকৰ চেলেকাৰ কাৰণে তহঁতে নোৱাৰো সেইবিলাকত মাত মাতিব আমাৰ কাম কৰিবলৈ কটি নালাগে আমাৰ কাম কৰিব নালাগে ঐ মুখ নচলাবি মুখ চলা কথা পাতিবি মুখ চলাব নাই মুখ চলা যেতিয়া কোনোবাই ইয়াত তোমাক এফালে কাম কৰিলে মাতিব নাহো বুলি ডাইৰেক্ট কৈ দিবি যে নোৱাৰো আমি নেযাওঁ তাত গৈ মাৰ নাখাওঁ আহিছে এক সপ্তাহ হৈছে বুজিছতো মাৰ খাবলৈ আমি নেযাওঁ বুলি আমি তালে এক সপ্তাহ হৈছে এনেকুৱা আইন যদি হৈছে আমি যাম গুচি যাম আমাৰ কাম কৰিবলৈ কটি নালাগে আমাৰ কাম কৰিব নালাগে ঐ মুখ নচলাবি মুখ চলা কথা পাতিবি মুখ চলাব নাই মুখ চলা যেতিয়া কোনোবাই ইয়াত তোমাক এফালে কাম কৰিলে মাতিব নাহো বুলি ডাইৰেক্ট কৈ দিবি যে নোৱাৰো আমি নেযাওঁ তাত গৈ মাৰ নাখাওঁ আহিছে এক সপ্তাহ হৈছে বুজিছতো মাৰ খাবলৈ আমি নেযাওঁ বুলি আমি তালে এক সপ্তাহ হৈছে এনেকুৱা আইন যদি হৈছে আমি যাম গুচি যাম এইটো কথা এইবিলাকো পলিটিকেল গোটেই মানুহ আৰু যিজন মানুহে ভোট নিদিয়ে সম্পূৰ্ণ নিদিওঁ বুলি হেৰি কৰে
মানে তেওঁকে মই নন পলিটিকেল বুলি ভাবিম। গতিকে যিহেতু চবে ভোট দিয়ে, আৰু এটা কথা দেই, যিবিলাক মানুহে কয় যে পলিটিক্স নকৰিব বা পলিটিক্সৰ কথা নাপাতিব, তেনেকৈ কোৱা ব্যক্তিসকল একচুৱেলি বেছি পলিটিকেল মোৰ দৃষ্টিত, মই ভাবোঁ। আৰু ইনষ্টাগ্ৰামত দেই, যতীন বৰা আৰু এইটো যে আছিলে যে কিবা এটা, এই যে মৃদুল হেৰিৰ নলবাৰী চাইডৰ ল'ৰাটোৱে অকণমান বেয়া বেয়া শব্দ দি গান গায়। তো দেখা পালোঁ যে সেই মৃদুল বোলা ল'ৰাটোৰ পেজ আৰু অগ্নিবাণ চিনেমাখনৰ মানে যতীন বৰাৰ যিটো নতুন চিনেমাৰ পেজ, সেইটো কলেব কৰি পেলাই তেওঁলোকে ভিডিঅ' আপলোড কৰিছে। আৰু মই ভিডিঅ'টো মই ফেচবুকত অকণমান আগতে দিছোঁ। মানে কিবা কিবি গাইছে আৰু কিবা কিবি ৰেপ গাইছে, মানে ৰেপ গাওঁ বুলি কৈছে। আৰু মইতো নাজানো, ৰেপৰ মোৰ সংস্কাৰো নাই আৰু সেইবিলাক মই বেয়াও পাওঁ। তাতে কিবা লিখিছে আৰু যে ৰেপ গানত গালি দিছোঁ, বাল কৰিবি, এনেকুৱা টাইপ তাৰমানে। তো সেনেকুৱা ধৰণৰ ভাষা কৈ পেলাই গান গাইছে, কিবা ৰেপ কৰিছে, তাতে আৰু যতীন বৰাই তালি মাৰি আছে খুব ফূৰ্তি মানে। আৰু সেই ভিডিঅ'টো মানে কলেব কৰিছে তেওঁলোকে। তাৰমানে এইটো হ'ল প্ৰমোশ্যন, চিধা কথা প্ৰমোশ্যন। কাৰণ যিহেতু একদম নতুন চিনেমা, নতুন পেজ, চিনেমাখনৰ প্ৰমোশ্যনৰ কাৰণে তেওঁলোকে মানে কলেব কৰিছে আৰু তাক লৈছে, সেই মৃদুল বোলা ল'ৰাটোক, যিটো মানে তাৰ পৰিচয়ে হ'ল এইটো বেয়া গান গাই পেলাই মানে হেৰি হোৱা। এতিয়া কথাটো হ'ল, কিছুমানে মোক কম্পেয়াৰ কৰে দেই যে হেৰি তইতো বেয়া শব্দ ক। এতিয়া মই বেয়া শব্দ কৈছোঁ, কেতিয়াবা লাইভ ভিডিঅ'ত কৈছোঁ, কেতিয়াবা খং উঠিছিলে কৈছোঁ, কেতিয়াবা পৰিস্থিতি বাধ্যত পৰি কৈছোঁ। কিন্তু গান বোলা বস্তুটো বেলেগ। গান বোলা বস্তুটো প্লেনিং হয়, তাৰ কোনোবাই লিৰিক্স লিখে, কোনোবাই মিউজিক কৰে, তাৰপিছত ষ্টুডিঅ'ত ৰেকৰ্ডিং হয়, তাৰপিছত মিক্স হয়, তাৰপিছত মাষ্টাৰিং হয়, তাৰপিছত পাব্লিছ হয়। সেইটো এটা লং প্ৰচেছ। গতিকে সেইটো এক্সিডেণ্ট নহয়। মই কেতিয়াবা গালি চালি দিছোঁ, সেইটো এক্সিডেণ্টলি মোৰ গালি ওলাই গৈছে। কিন্তু গান এটা যেতিয়া বেয়া ভাষাই দি যেতিয়া গোৱা হ'ব নহয়, সেইটো ফুল প্লেনিঙত কৰা হয়। গতিকে তেওঁলোকৰ ইণ্টেনশ্যনটোৱে তাৰমানে বেয়া ভাষাই দি গান গাব লাগে বা বেয়া শব্দ ছ'চিয়েল মিডিয়াত দিব লাগে। মোৰ কিন্তু তেনেকুৱা কোনো ইণ্টেনশ্যন নাই। মই কৈছোঁ কেতিয়াবা মোৰ কাৰোবাৰ লগত লাগি গ'লোঁ কাজিয়া, সেইটো মোৰ কোনো হেৰি নাথাকে, কোনো প্লেনিং নাথাকে। লাগিলে কেতিয়াবা ভিক্টৰৰ লগত লাগিছোঁ বা কাৰোবাক মই গালি দিছোঁ, সেইটো মানে মই সদায় লাইভ ভিডিঅ'ত হৈছে। কথাটো হ'ল, জুবিন গাৰ্গ ঢুকাই গ'ল। যতীন বৰা জুবিন গাৰ্গ ক'ব গ'লে খুব ক্ল'জ আছিলে, আৰু এক্টৰ হিচাপে মই যতীন বৰাক মই ক'ব গ'লে মই সদায় ৰেচপেক্ট কৰোঁ। কিন্তু কথাটো হ'ল, চিনেমা এখনৰ কাৰণে যদি মানে চিনেমাখনৰ বেপাৰৰ কাৰণে বা প্ৰমোশ্যনৰ কাৰণে বা টকাৰ কাৰণে যদি মানে কি কৰিব লাগে কি কৰিব নালাগে তাহাঁতে যদি বোলে মাথাই নামাৰে, মানে প্ৰমোশ্যনৰ কাৰণে মানে তেওঁলোকে কোনটো লেভেললৈকে নামি যাব তাৰ কোনো লিমিট নোহোৱা হৈ গৈছে। মই যতীন বৰাক কৈছোঁ, আজি মই দেখি মোৰ লাজ লাগিছে একচুৱেলি। আৰু মই নেক্সট টাইম আজি মই এই ভিডিঅ'ৰ যোগেদি ক'লোঁ, মানে যতীন বৰাৰ চিনেমা মই নাচাওঁ। আৰু কোনোবাই মোক এইটো কাৰণে মোক কোনোবাই বেয়াও পায়, মোক ছ'চিয়েল মিডিয়াত ভাল পায়, মোৰ কোনো মতলব নাই। আগতেও মই প্ৰথম মই যতীন বৰাক মই সমালোচনা কৰিছিলোঁ। তাৰপিছত বোলো ভাবিলোঁ নাই, ঠিকে আছে দেই, তেওঁ যিটো কাম কৰি আছে, যিটো অসমত ইমান ভাল এজন এক্টৰ, ঠিক আছে। তেওঁৰ কিবা মদৰ দোকান আছে, কিবাৰ দোকান আছে, মোৰ মতলব নাই, ঠিক আছে। অসমীয়া চিনেমাৰ কাৰণে যিহেতু তেওঁ অৱদান আছে বা কাম কৰি আছে, অ'কে, ইটছ অ'কে, মই একচেপ্ট কৰিছোঁ, মই কথা কোৱা বাদ দিছোঁ। কিন্তু তেওঁক মই কিছুদিন আগত দেখি আছোঁ, মানে এইকেইদিন খুব প্ৰমোশ্যনত ইফাল দৌৰি আছে, ক'ৰবাত পডকাষ্টত গৈছে, ক'ৰবাত নিউজ চেনেলত গৈছে, খুব চেণ্টি ফালি আছে। জুবিন মোৰ লগত এনেকুৱা আছিল, জুবিন মোৰ এনেকুৱা আছিল, জুবিনে মোক এনেকুৱা কৈছিল, সেনেকুৱা কৈছিল। তাৰমানে জুবিনৰ চেণ্টিমেণ্টটো কৈ মানে ক'ব গ'লে মানুহৰ যিটো চিম্পেথি গেইন কৰা বুলি কয় নহয়, সেইটো সি কৰি আছে যতীন বৰাই। ঠিক আছে, কোনো কথা নাই। যিহেতু চিনেমাখনত জুবিন গাৰ্গৰ গানো আছে, আমি চাম বা যতীন বৰা বুলি ক'লে চাম। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল অসমীয়া চিনেমাখনে চাম। কিন্তু কথাটো হ'ল, প্ৰমোশ্যনৰ কাৰণে মানে যদি লেংটা হয় নহয় মানুহে, তেতিয়াহ'লে মই ভাবোঁ সেইখন চিনেমা চোৱাটো উচিত নহয়। ঠিক তেনেকৈ অতনু ভূঞাৰ চিনেমাখন, সেইখন খাকি না কিবা এখন আছে নহয়, এইখনো কিবা কাম কৰি আছে। সেই চিনেমাখনতো তেনেকুৱা ল'ৰা এটাক আনি গান গোৱাইছে, এক্টিং কৰাইছে। প্ৰমোশ্যন অলৰেডি আমি দেখিছোঁ, আপোনালোকে চাগে দেখিছে। গান গাইছে নে নাজানো, কিবা এটা কিন্তু প্ৰমো এটা কিন্তু বনাইছে। আৰু সেই ল'ৰাটোক লৈ সিদিনা অতনু ভূঞাৰ ল'ৰাটোৱে পষ্ট কৰিছে ছ'চিয়েল মিডিয়াত। আপোনালোকে যদি ফেচবুক পেজ যদি চাই নহয়, তাতে দেখা পাব। তো তেওঁলোকে তাতে পষ্ট কৰিছে যে একদম বেয়া শব্দ দি, আপোনালোকে চালে দেখা পাব। চিনেমা নবনাওঁ, আমি কাম নকৰোঁ, আমাৰ ঠিক আছে, আমি সাধাৰণ মানুহ, আমি কিবা কাম কৰি খাওঁ, সেইটো বেলেগ কথা। কিন্তু চিনেমা বনোৱা মানুহখিনিয়ে
যদি জুবিনৰ অনুপস্থিতিত যদি এইবিলাক যদি লেংটা হোৱা টাইপ যদি কাম কৰে নহয় তেতিয়াহ'লে মইতো মাত মাতিমেই। জুবিন গাৰ্গে চিনেমা বনাইছে, আজিলৈকে এনেকুৱা ধৰণৰ কাম কৰা নাই, কিন্তু সস্তীয়া প্ৰমোচন কৰা নাই, কিন্তু ফাল্টু প্ৰমোচন কৰা নাই। লাগিলে চিনেমা চলক বা নচলক, ন' ডাউট 2-এখন চিনেমা ফ্লপ খাইছে, হিটো হৈছে ফ্লপো খাইছে, কিন্তু ফটোৱা কাম কিন্তু কৰা নাই, সস্তীয়া কাম কৰা নাই। কিন্তু এই যি দুখন চিনেমা আহি আছে ইহঁতে মানে কোনটো লেভেললৈকে গৈছে আপোনালোকে ছ'চিয়েল মিডিয়াত যদি চাই আপোনালোকে গম পাই যাব। এখন হ'ল খাকী চিনেমাখন আৰু এখন হ'ল অগ্নিবাণ। মানে তেওঁলোক পাগল হৈ গৈছে, তাৰমানে মতলবে নাই কি ছ'চাইটি কি সমাজ, লেট দেম গো। তেওঁলোকে এনেকুৱা টাইপৰ মানে ছিষ্টেম আৰু এতিয়া সেইটো টাইপ হৈ গৈছে। সেইকাৰণে মোৰ খং উঠে এই যে এইবিলাকক যে মই গালি যে পাৰোঁ যে এই চিনেমা বনোৱা মানুহবিলাকক। তাৰমানে সততা থাকিলে চিনেমাখন চাব পাৰি আৰু আমি যামেই, প্ৰমোচন নকৰিলেও যাম, কাৰণ আমি চবেই দেখা পাওঁ যে অসমীয়া চিনেমা আহি আছে। ফটোৱা প্ৰমোচন কৰাৰ দৰকাৰ নাই, চাম। চিনেমা বনাইছে পইচাৰ কাৰণে, ৰাইজৰ পৰা টকা ঘটাৰ কাৰণে চিনেমা বনাইছে। সুবিধাবাদী যাক কয়, কেতিয়াবা বিজেপিত যায়, কেতিয়াবা ক'ৰবাত যায়। বিজেপিৰ কি কি কাম কৰে নাজানো, কিবা কিমান ডাঙৰ লিডাৰ হয়, মোৰ মতলব নাই সেইবিলাক, কিন্তু কাম কৰিলে ভাল কৰিব লাগে, মই এইটোৱে জানো। কৈছে যতীন বৰাক ন' ডাউট আমি সন্মান কৰোঁ, ইমান ছিনিয়ৰ এজন এক্টৰ, ক'ব গ'লে এক্টিং কৰি কৰি ক'ব গ'লে তেওঁ বয়স হৈ গৈছে, কিন্তু এই লাষ্ট মুহূৰ্তত যদি এইবিলাক যদি কাম কৰে নহয় তেতিয়া লাজ লগা বিষয়। আৰু আপোনালোকে মই কি কৈছোঁ কি নকৈছোঁ যদি আপোনালোকৰ ডাউট আছে, মই কিবা শুদ্ধ কৈছোঁ নে, কিবা ভুল কৈছোঁ নে, কিবা মই মিছা কথা কৈছোঁ, মোৰ ফেচবুক প্ৰফাইলটো খুলিলে গম পাব। মই ইয়াৰ আগতে মই লাষ্ট ভিডিঅ' দিছোঁ। প্ৰমোচন মানে কি জানে? প্ৰমোচন মানে হ'ল বেপাৰ। মাজতে যতীন বৰাৰ ঘনীয়াকে নে যতীন বৰাই মানে ক'ৰবাত কমেণ্ট দিছিলোঁ, আমি চিনেমা বনাইছোঁ ৰাইজৰ কাৰণে ফ্ৰীতে, ৰাইজক এণ্টাৰটেইন কৰাৰ কাৰণে বনাইছোঁ। যে ঠিক আছে, ৰাইজক যদি এণ্টাৰটেইনমেণ্ট কৰিবৰ মন আছে তেতিয়াহ'লে চিনেমাখন ফ্ৰীতে দেখুওৱা, হলত পইচা ল'ব নোৱাৰা, চৰকাৰী টেক্স যিখিনি আছে সেইখিনি অকল দিয়া, সেইখিনি লোৱা, আৰু সেইখিনি শেষ হোৱাৰ পিছত লাষ্টত চিনেমাখন ইউটিউবত এৰি দিয়া। কোনো OTT প্লেটফৰ্মত ওৱান টাইম চেল কৰিব নোৱাৰা, ইউটিউবত দিলে হ'ল। যদি ইমান যদি সমাজৰ কাৰণে ভাল যদি কৰিবই ওলাইছে চিনেমাখনৰ যোগেদি দিলে হ'ল, ফ্ৰীতে দিলে হ'ল, পইচাৰ কাৰণে নকৰা বুলি কয়।